নমস্কাৰ মোক ভাল পোৱা অসমবাসী ৰাইজ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে গাঁৱলীয়া ল'ৰা 2.0 সকলোৱে আজি গম পাইছে আজি হৈছে 5 জুন আজি বিশ্ব পৰিৱেশ দিৱস সকলোৱে এটা ভুল কৰোঁ যে আমি বিশ্ব পৰিৱেশ দিৱস দিনাখনেহে জাগি উঠোঁ যে আমি গছপুলি এটা ৰুব লাগে কিন্তু তেনেকুৱা নহয় আমাৰ চাৰিওকাষটো আমি সুন্দৰ কৰি তুলিবলৈ হ'লে আমি প্ৰচেষ্ট মানৱ হিচাপে মানুহ হিচাপে আমি প্ৰত্যেকজন মানুহে আমি নিজকে বান্ধি ল'ব লাগিব যে আমাৰ এই পৰিৱেশটো আমি কেনেদৰে সুন্দৰ কৰি তুলিব পাৰোঁ সুন্দৰকৈ ৰাখিব পাৰোঁ প্ৰদূষণমুক্ত কৰি ৰাখিব পাৰোঁ সেই কথাটো আমি গুৰুত্ব দিব লাগিব ঠিক এইবাৰ যিটো উদ্দেশ্য লৈ এবাৰ পৰিৱেশ দিৱস উদযাপন কৰিছে প্লাষ্টিক বৰ্জন আমি প্লাষ্টিক বৰ্জন কৰিব লাগে সকলোৱে জানে প্লাষ্টিক বৰ্জন মানে এতিয়া পৰাপক্ষত চাবলৈ গ'লে আমাৰ প্ৰত্যেকটো ক্ষেত্ৰত হোৱাৰ পৰা উঠালৈকে আমি প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰি আছোঁ ঠিক তেনেকুৱা নহয় আমি প্লাষ্টিকৰ ব্যৱহাৰটো অলপ লাহে লাহে আমি কমাব লাগিব নহ'লে আমাৰ দেহৰ অপকাৰ হ'ব আমাৰ পৰিৱেশ প্ৰদূষণ হ'ব গতিকে আমি সেই বস্তুবোৰৰ পৰা অলপ আঁতৰি থাকিব লাগিব যি নহওক এই কথাখিনি মই বেছি দীঘলীয়াকৈ কৈ নাথাকোঁ আমাৰ প্ৰত্যেকজন আজিকালি সকলোবিলাক শিক্ষিত হ'ল সকলোৱে জানে যে আমি প্লাষ্টিক ব্যৱহাৰ কৰি থকাটো কিমান এটা মাৰাত্মক কথা বিভিন্ন ধৰণৰ বেমাৰ আজাৰো হ'বলৈ ধৰিছে কেঞ্চাৰৰ পৰা আদি কৰি বিভিন্ন নোহোৱা বেমাৰ হ'বলৈ লৈছে এইবিলাক বস্তু আমি ব্যৱহাৰ কৰি থকাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ এটা বিশেষ কাৰণত আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস 5 জুন বিশ্ব পৰিৱেশ দিৱস নহয় জানো গতিকেলৈ আজি মই গৈ আছোঁ মই পঢ়ি অহা বৰবাম তিনিআলি মধ্য উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ তাৰ কিছু পৰিৱেশ দেখাম সকলোৱে স্কুলত আমি গছপুলি ৰোপণ কৰোঁ নহয়নে আজি সেই তেনেকুৱা এটা পৰিৱেশৰ মাজলৈ আকৌ সোমাই যাম আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু মজাকৈ ভিডিঅ'টো এনজয় কৰোঁ আৰু এয়া মই আজি আহি পালোহি মই এৰি থৈ যোৱা মোৰ আপোন বিদ্যালয় বৰবাম তিনিআলি মধ্য আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ইয়াতে আজি আমি সুন্দৰকৈ বিশ্ব পৰিৱেশ দিৱস পালন কৰিম গছপুলি ৰোপণ কৰিম আৰু এইফালে আমাৰ ভাইটি ভণ্টিহঁতে বিভিন্ন প্ৰজাতিৰ গছ আনি স্কুলত থৈছেহি চুম পুলিৰ পৰা ধৰি আমলখিৰ পৰা বিভিন্ন ধৰণৰ পুলি আজি এই বিশেষ দিনটো বিশ্ব পৰিৱেশ দিৱসৰ দিনা বাইদেৱে পোনপ্ৰথমে প্ৰথমটো গছপুলি ৰোপণ কৰিছে পৰিৱেশৰ প্ৰতি সজাগতা বৃদ্ধি লক্ষ্যৰে আজি বিশ্বজুৰি পালন কৰা হৈছে 52 সংখ্যক বিশ্ব পৰিৱেশ দিৱস পৰৱৰ্তী প্ৰজন্মৰ সুস্বাস্থ্যৰ বাবে উন্নত পৰিৱেশৰ লগতে এই ক্ষেত্ৰত আমাৰ কৰণীয় বহু কাম আছে নহয়নে বাৰু উন্নত জীৱনশৈলীৰ বাবে উন্নত পৰিৱেশৰ প্ৰয়োজনীয়তা যথেষ্ট কিন্তু তথ্য প্ৰযুক্তিৰ উন্নয়নৰ সমান্তৰালভাৱে প্ৰদূষণো এক জটিল সমস্যা হৈ পৰিছে প্ৰত্যেক বছৰে নিৰ্দিষ্ট এটা উদ্দেশ্য লৈ সমগ্ৰ বিশ্বত পালন কৰি অহা হয় বিশ্ব পৰিৱেশ দিৱস এইবাৰ মূল উদ্দেশ্য আছিল সমগ্ৰ বিশ্বত প্লাষ্টিক বৰ্জন আৰু আজি এই বিশেষ দিনটোত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এখনি সভা আয়োজন কৰা হ'ল আৰু এই সভাতে আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে ছাত্ৰ ছাত্ৰীসকলক যি এই বিশেষ উদ্দেশ্য লৈ যি বিশ্ব পৰিৱেশ দিৱস পালন কৰা হৈছিলে সেই বিশ্ব পৰিৱেশ দিৱসৰ যি মূল উদ্দেশ্য আছিল যে সমগ্ৰ বিশ্বত প্লাষ্টিক বৰ্জন প্লাষ্টিক ব্যৱহাৰে আমাৰ দেহৰ আমি নজনাকৈয়ে কিদৰে ক্ষতি কৰিছে প্লাষ্টিকে পৃথিৱীৰ জীৱৰ প্ৰতি পৰিৱেশৰ প্ৰতি কেনেধৰণৰ বেয়া প্ৰভাৱ পেলাইছে আমি কিয় প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে তাৰ বিষয়ে সুন্দৰকৈ বিশ্লেষণ দাঙি ধৰিছে আজি আমি সকলোৱে সংকল্প গ্ৰহণ কৰিছোঁ যে আমাৰ ঘৰুৱা প্ৰয়োজনত ব্যৱহাৰ হোৱা প্লাষ্টিকৰ ব্যৱহাৰ কমকৈ কৰিম যিমান পাৰোঁ প্লাষ্টিকৰ সামগ্ৰীৰ পৰা আঁতৰত থাকিবলৈ চেষ্টা কৰিম ওচৰৰ পাজৰৰ পৰিৱেশটো নিকা কৰি ৰাখিবলৈ চেষ্টা কৰিম প্লাষ্টিকৰ আৱৰ্জনাবিলাক
আমি য'তে ত'তে নদলিয়াই তাক ৰিচাইকেলৰ ব্যৱস্থা কৰিম। ঠিক আছে, সকলোৱে আমি সংকল্প ললো। সংকল্প লোৱা মানে কি, আমি নিজকে কথা দিলো। আজিৰ পৰা এই কথাটো আমি সকলোৱে মানিছো নেকি? হ'বনে? ঠিক আছে, ধন্যবাদ। এই পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি এখনি বক্তৃতা প্ৰতিযোগিতাও আয়োজন কৰা হয়। আৰু যি আজি বিশেষ পৰিৱেশ দিৱসৰ যি মূল উদ্দেশ্য আছিল প্লাষ্টিক বৰ্জন, এই প্লাষ্টিক বৰ্জন আৰু ইয়াতে বিশেষকৈ যি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে যি অনুষ্ঠান আয়োজন কৰা হৈছে, সেই অনুষ্ঠানতে মই ইতিমধ্যে আছোঁ। আমাৰ এই অনুষ্ঠানত কিছু সৰু সৰু কিছু মুহূৰ্তৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। বিশেষ এয়াই, আপোনালোকে জানেই প্লাষ্টিকৰ কিমান এটা আমাৰ পৰিৱেশৰ কাৰণে কিমান এটা বেয়া বস্তু। আৰু মই এৰি অহা মোৰ আপোন বিদ্যালয়খনৰ কিছু পৰিৱেশ আজি দেখালোঁ। সুন্দৰকৈ আমাৰ চৰকাৰ শিক্ষাগুৰুসকলে, মোৰ মৰমৰ ভাইটি ভণ্টিসকলে সুন্দৰকৈ আজি বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে আৰু সুন্দৰকৈ কিছু বক্তব্য ৰাখিলে। মই তেওঁলোকৰ অনুষ্ঠানত থাকি গম পালোঁ, তেওঁলোকেও বহুত কথা বুজি পোৱা হৈছে, বহুত কথা জানিছে, সুন্দৰ সুন্দৰ এটা বক্তব্য ৰাখিছে, বহুত বেছি ভাল লাগিছে। আৰু বিশেষ সেয়াই, সকলোৱে আমি পৰাপক্ষত পাৰিলে আমি প্লাষ্টিক বৰ্জন কৰিব লাগে, আমি গছ গছনি ৰুব লাগে। আমাৰ পৰিৱেশটো সুস্থ কৰি প্ৰদূষণমুক্ত কৰি ৰাখিবলৈ হ'লে আমি নিজেও সজাগ হ'ব লাগিব। আমি প্ৰত্যেকেই সজাগ হ'লেহে আমাৰ পৰিৱেশটো ভাল হৈ থাকিব। আমাৰ প্ৰদূষণমুক্ত এটা পৰিৱেশ আমি পৰিৱেশমুক্ত এটা আমি এখন পৃথিৱী আমি গঢ়িব পাৰিম। যদিহে আমি প্ৰত্যেকেই সেই কথাটো গুৰুত্ব দিওঁ, সেই কথাটো আমি দায়িত্ব লওঁ, আমি সেই কথাটো যদি আমি সংকল্প লওঁ যে আমি আজিৰ পৰা আমি এইখিনি বস্তু আমি নকৰোঁ, আমি আজিৰ পৰা এইখিনি বস্তুহে কৰিম, আমি এইখিনি বস্তুহে ব্যৱহাৰ কৰিম, আমি এইখিনি বস্তু আমি এৰিব লাগিব, তেতিয়াহে আমাৰ পৰিৱেশটো প্ৰদূষণমুক্ত হৈ থাকিব, নহয় জানো? অৰণ্য মানৱ যাদৱ পায়েঙক সকলোৱে চিনি পায়, আমি সকলোৱে চিনি পাওঁ, সকলোৱে সমগ্ৰ বিশ্বই চিনি পায় এতিয়া তেখেতক, আমাৰ যাদৱ পায়েং ডাঙৰীয়াক। তেখেতে কৈছিল যে আপোনালোকে গছ ৰুব নালাগে, গছ নাকাটিলেই গছ নিজেই হৈ যাব। গতিকেলৈ সেইটো কৰাও বেয়া নহয়। আপোনালোকে যদি ৰুব নোৱাৰে তেতিয়া আপোনালোকৰ কটাৰো অধিকাৰ নাই, নহয় জানো? গতিকেলৈ গছ আপোনালোকে ৰুব নোৱাৰে যে আপোনালোকে কাটিবও নালাগে, তেতিয়া নিজেই অৰণ্য হৈ থাকিব। যিমানেই যান্ত্ৰিকতাৰ যুগলৈ আমি সোমাই গৈ আছোঁ, আমি সিমানেই নেকি আমি বিপদৰ প্ৰকৃতিৰ ফালৰ পৰা আমি বিপদৰ সন্মুখীন হৈ গৈ আছোঁ নেকি, ভাবিবলগীয়া কথা, নহয় জানো? যি নহওক, আমি এই কথাখিনি গুৰুত্ব দিব লাগিব, যিহেতু সময়ৰ লগত আমি খোজ মিলাই যাব লাগিব যদিও আমি কিছুমান বস্তু ত্যাগ কৰিব লাগিব। গতিকে এই কথাখিনি আমি গুৰুত্ব দিব লাগিব, নহয় জানো? এইখিনি কথা আমি গুৰুত্ব দিলেহে আমাৰ ভৱিষ্যত প্ৰজন্মৰ যিসকল আহিব, সেই ভৱিষ্যত প্ৰজন্মৰ তেওঁলোকৰ যাতে ভৱিষ্যতটো ভাল হওক, সেই আশাৰে আমি এতিয়া সেই বস্তুখিনি আমি গুৰুত্ব দিব লাগিব। গতিকে সেয়াই আছিলে, সকলোৱে সুন্দৰ এটা পৰিৱেশ গঢ়োৱা হওক।
সেয়াই মোৰ ফালৰ পৰা অনুৰোধ আপোনালোকলৈ। সকলোৱে আমি একতাৰ আমি এডাল এনাজৰীৰে বান্ধ খাই যদি আমি এই প্ৰদূষণ মুক্ত কৰিব বিচাৰোঁ, আমি নিশ্চয় পাৰিম। প্ৰত্যেকজনে আমি যদি সজাগ হওঁ নিশ্চয় পাৰিম। গতিকে লৈ এয়াই আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনা এয়াই ক'লোঁ। আৰু বিশ্ব পৰিৱেশ দিৱসৰ আমাৰ সেউজীয়া এটা পৃথিৱীখন যি এটা সেউজীয়া যি মনোমোহা এটা যি পৰিৱেশ, সেই মনোমোহা পৰিৱেশটো যাতে সদায় অটুট থাকে, সদায় যাতে এনেদৰেই থাকে, তাৰে আশা কৰিম। সকলোৱে আমি সেই কথাটো গুৰুত্ব দিম, নহয় জানো? গতিকে লৈ আজি বহুত বেছি ভাল লাগিলে। মই বহুদিনৰ পাছত আজি আমাৰ বিদ্যালয়লৈ গ'লোঁ আৰু বিদ্যালয়ৰ কিছু সেই সুন্দৰ পৰিৱেশটো সেই আগতে কৰি অহা দিনবোৰলৈ সোমাই গ'লোঁ। ভাল লাগিলে। যি নহওক আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিব লাগিব। আকৌ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতি আপোনালোকৰ মাজলৈ আজিলৈ এৰিছোঁ। জয় অসম, হাঁহি থাকক, সুখত থাকক। ধন্যবাদ।